Hello guys, মই এতিয়া গুৱাহাটীলৈ গৈ আছো চাই লওক এটো এপইন্টমেন্ট নিবলৈ সো এটা ব্লক এতিয়া আহি পালো গুৱাহাটী ষ্টেচন এতিয়া আমি গৈ আছো ৰুমলৈ চাই লওক আমি গুৱাহাটী আহি পালো সো আমি এতিয়া ৰুমৰ পৰা ওলালো জাস্ট এতিয়া খাই বৈ হৈ এতিয়া আমি চাই লওক আমি গৈ আছো এপইন্টমেন্ট নিবলৈ তিনজন লগৰ আমাৰ গাঁৱৰে চাই লওক আমি গৈ আছো এতিয়া আমি গৈ আছো গাড়ীত সৰু যাইলৈ তাতে আহি আমাক মামাই এপইন্টমেন্ট দিব বুলি মেতে কৈ আছে আমি এতিয়া গেটত সন্মুখত আহি পালো এতিয়া আমি সোমাই যাওঁ এতিয়া আমি ভিতৰত সোমাই গৈ আছো বহুত মানুহ আহিছে ইয়াত খখ মানুহ চাব পাৰিব আপোনালোকে আজি বহুতৰে মুখত হাঁহি আৰু বহুত ভাল লাগিছে মামাই আজি আমাক এপইন্টমেন্ট দিব অসম আৰক্ষী বিভাগৰ ভিডিওটো কেনেকা লাগি আছে জনাব কমেন্টত এতিয়া আমি আহি ভিতৰত বহিলো চাব পাৰে মানুহ কিমান হৈ আছে 11টা বজাত দিছে টাইম মামা আহিব বুলি আমি বাট চাই লৈ আছো আৰু চাই থাকিব মানুহ কিমান আছে ফাইনালি এতিয়া মামা আহি পালে সভা আৰম্ভ হ'ব প্ৰথমতে আমাৰ জাতীয় সংগীত গোৱা হ'ল আজি আমাৰ যিবিলাক নৱনিযুক্ত প্ৰাৰ্থী আহিছে লগত দেউতা মাক লৈ কোনে কোনে আহিছে হাত ডাঙৰ সবে আহিছে ঠিক আছে মই মোৰ এই ব্লগৰ জৰিয়তে অসম চৰকাৰ তথা মাননীয় শ্ৰীযুত হেমন্ত শৰ্মা ছাৰক মই অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ কাৰণ স্বচ্ছ আৰু নিকাভাৱে এই চাকৰিৰ নিযুক্তি পত্ৰ ল'বলৈ সক্ষম হ'লো বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ এতিয়া এজনকৈ 11জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ হাতে দি আছে এতিয়া আমি বাহিৰত ওলাই নিজৰ মোবাইলত পোষ্টিংটো চাই আছো সো বহুত ভাল লাগি আছে ইয়াত সকলোকে যিমান চাকৰি পাইছে হেতক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যিজনে পোৱা নাই হেতক হাৰ মানি নাযাব কাৰণ ময়ো 15 বাৰ দি এইটো জায়গাত আহিবলৈ সক্ষম হৈছো আপোনালোকে কষ্ট কৰি যাওক অৱশ্যে সফল হ'ব আমি এতিয়া ফটো কেইটামান উঠালো সো এতিয়া ভিডিওটো কেনেকৈ লাগিলে জনাব নাপাহৰিব আমাৰ ফটোটো কেইটামান চাই লওক কেনেকৈ লাগিলে